আধুনিক সময়ত সম্পৰ্ক বজাই ৰখা কঠিন। জীৱনৰ বিভিন্ন সমস্যাৰ চাপ, বুজাবুজিৰ অভাৱ আৰু সময়ৰ অভাৱৰ বাবে পৰিস্থিতি কেতিয়াবা জটিল হৈ পৰে। তথাপি কিছুমান মূল আচৰণ আৰু ধাৰণা অনুসৰণ কৰিলে আপোনাৰ পাৰ্টনাৰে আপোনাক কেতিয়াও এৰি নাযায়। আজি এনে কিছুমান উপায় উল্লেখ কৰা হৈছে যি আপোনাৰ সম্পৰ্ক শক্তিশালী আৰু দীৰ্ঘস্থায়ী কৰি তুলিব পাৰে। ১ নম্বৰ, নিৰ্ভৰযোগ্যতা। আপোনাৰ পাৰ্টনাৰে বিশ্বাস আৰু নিৰ্ভৰযোগ্যতাৰ ভিত্তিত এক সুস্থ সম্পৰ্ক গঢ়িব পাৰে। সেয়ে কথা দিয়াৰ আগত ভালদৰে ভাবিব। আপোনাৰ পাৰ্টনাৰে যদি জানে যে আপুনি তেওঁৰ ওপৰত ভৰসা কৰিব পাৰে, তেওঁ আপোনাৰ লগত থকাৰ বাবে অধিক স্বাচ্ছন্দ্য অনুভৱ কৰিব। ২ নম্বৰ, আদৰ আৰু শ্ৰদ্ধা। সুস্থ সম্পৰ্কৰ মূল ভেটি হৈছে একমাত্ৰ সন্মান আৰু আদৰ। আপোনাৰ পাৰ্টনাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আৰু তেওঁৰ অনুভূতিৰ ওপৰত সজাগ থাকি আপুনি তেওঁক আপোনাৰ সৈতে জড়িত কৰি ৰাখিব পাৰিব। ৩ নম্বৰ, মুকলি আৰু সঠিক যোগাযোগ। সমস্যাৰ সমাধান আৰু সন্দেহৰ অৱসানৰ বাবে মুকলি আৰু সঠিক যোগাযোগ অতি প্ৰয়োজনীয়। আপোনাৰ পাৰ্টনাৰৰ লগত নিয়মীয়াকৈ কথা পাতক। আপোনাৰ অনুভূতি আৰু ভাৱনা প্ৰকাশ কৰক। আলোচনা কৰাৰ সময়ত ধৈৰ্য্যৰে শুনিব, তাৰ পিছত উত্তৰ দিব। ৪ নম্বৰ, একেলগে সময় কটোৱা। অভিন্ন অভিজ্ঞতা আৰু সময় ভাগ বতৰা কৰাটো সুস্থ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ অংগ। একেলগে সময় কটোৱাটো কেৱল আনন্দৰ নহয়, ই এজনৰ সৈতে আনজনৰ মন খুলি কথা পতাৰ ক্ষেত্ৰত বিশেষ সহায় কৰে। একেলগে সময় কটাবলৈ নিজৰ জীৱনৰ ব্যস্ততাৰ মাজতো সময় অলপমান উলিয়াই ল'ব। ৫ নম্বৰ, সমৰ্থন আৰু উৎসাহ। আপোনাৰ পাৰ্টনাৰক তেওঁৰ সপোন আৰু লক্ষ্যত উপনীত হ'বলৈ সমৰ্থন দিয়ক। তেওঁক উৎসাহিত কৰিব আৰু সপোন পূৰণৰ পথতো সহায় কৰিব। তেতিয়া তেওঁ আপোনাৰ সৈতে অধিক জড়িত আৰু আত্মবিশ্বাসী হৈ পৰিব। ৬ নম্বৰ, ক্ষমা আৰু সহানুভূতি। সম্পৰ্কত ভুলবোৰ হ'বই, কিন্তু এই ভুলবোৰক ক্ষমা কৰাৰ ক্ষমতা আৰু সহানুভূতিশীল মনোভাৱ ৰাখিবলৈ শিকক। ক্ষমা আৰু সহানুভূতিৰ বাবে আপুনি আপোনাৰ পাৰ্টনাৰৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিব পাৰে। ৭ নম্বৰ, ব্যক্তিগত স্থানৰ প্ৰশংসা। সুস্থ সম্পৰ্কৰ বাবে কেতিয়াবা ব্যক্তিগত স্থানো গুৰুত্বপূৰ্ণ। আপোনাৰ পাৰ্টনাৰক নিজৰ সময় আৰু স্থান দিয়াৰ বাবে সুযোগ দিয়ক। এনে কৰিলে আপোনালোক দুয়োজনৰে মাজত নতুন উদ্যম আহিব আৰু লগতে দুয়োজনৰ ব্যক্তিগত বিকাশৰ ক্ষেত্ৰতো সহায়ক হৈ পৰিব। এনেধৰণে আপোনাৰ আচৰণ আৰু ধাৰণা সজাগভাৱে নিয়ন্ত্ৰণ কৰি আপোনাৰ পাৰ্টনাৰৰ সৈতে সুস্থ আৰু দীৰ্ঘস্থায়ী সম্পৰ্ক গঢ়িব পাৰে। পৰস্পৰ বিশ্বাস, সন্মান আৰু সমৰ্থনৰ আধাৰত আপোনাৰ সম্পৰ্ক অধিক স্থায়ী আৰু সুখী হৈ পৰিব।